আকাশবাণী যোৰহাট কেন্দ্ৰৰ পৰা প্ৰথমে বাদ্যযন্ত্ৰী হিচাপে সংগত কৰি সংগীতৰ যাত্ৰা আৰম্ভ কৰি সংগীতৰ শিখৰলৈ গতি কৰা আমাৰ সকলোৰে মৰমৰ হৃদয়ৰ আপোন আমাৰ বুকুৰ আপোন জুবিন দা সদায় জীয়াই থাকিব আমাৰ হৃদয়ত আমি সদায় তেখেতৰ সৃষ্টিৰাজিক জীপাল কৰি ৰাখিম তেখেতৰ সৃষ্টিৰাজিৰ মাজেৰে অমৰ হৈ থাকিব তেখেতৰ এই সৃষ্টিৰাজি চিৰ প্ৰবহমান হৈ থাকিব মুখাগ্নি কৰিব জুবিনদাৰ ভগ্নী পামী বৰঠাকুৰ আৰু জুবিনদাৰ অতি মৰমৰ ৰাহুল গৌতম শৰ্মাই আনসকলে তেখেতসকলক সহযোগ কৰিব আৰু মুখাগ্নিৰ সময়তে অসম আৰক্ষীয়ে তোপধ্বনিৰে সন্মান প্ৰদৰ্শন কৰিব শ্ৰদ্ধাঞ্জলি হিচাপে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই চন্দন কাঠ চিতাত তুলি দিছে আৰু অন্তৰ পৰা শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে সকলো নিজ নিজ ঠাইৰ পৰাই শ্ৰদ্ধাৰ্ঘ জ্ঞাপন কৰক আমি অনুৰোধ জনাইছো সকলো নিজৰ ঠাইতে আপোনালোকে সকলোৱে জুবিনদাক ভাল পায় জুবিনদাৰ প্ৰতি অন্তৰৰ পৰা নিজৰ ঠাইৰ পৰাই আপোনালোকে শ্ৰদ্ধাৰ্ঘ জ্ঞাপন কৰক নিজৰ ঠাইতে থাকক সুশৃংখলিতভাৱে থাকি সকলোৱে অন্তৰ ভৰা শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰক তেখেতক অঞ্চলৰ স্থানীয় ৰাইজে দিয়া চন্দন কাঠ চিতাত তুলি দিয়া হৈছে আৰু জুবিন গাৰ্গে বকুল গগৈৰ অনুৰোধত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজৰ সহযোগত চন্দন গছৰ পুলি এটি ৰোপণ কৰিছিল 2017 চনত নিজৰ জন্মদিনত আৰু সেই চন্দনৰ এই পুলিটি এতিয়া বৃহৎ এডাল গছত পৰিণত হৈছে আৰু তাৰ এটি ভাল চিতাত দিয়া হৈছে উৎসৰ্গা কৰা হৈছে
সকলোৱে এটা এটাকৈ শ্বেয়াৰ কৰি দিয়ক ভিডিঅ'টো, এটা শ্বেয়াৰ কৰি দিয়ক। কাৰণ প্ৰাণৰ জুবিন দা আমাৰ আজি শেষ। তেওঁৰ মানৱ হিচাপে যি আছিল তেওঁ ভালে আছিল। মই অনুৰোধ কৰিছোঁ, যিহেতু 500ৰো অধিক মানুহে চাই আছে, আপোনালোকে এটা শ্বেয়াৰ মাৰি দিব। কাৰণ জুবিন দা আমাৰ অন্তৰৰ পৰা কেতিয়াও ওলাই নাযায়, আমাৰ অন্তৰত থাকি যাব। যিমান দিন আমি জীয়াই থাকিম, চন্দ্ৰ সূৰ্য যিমান দিন থাকিব, ইমান দিনলৈকে আমাৰ এই জুবিন দা আমাৰ কাষত থাকিব। আজি অন্তৰটো বহুত দুখ পাইছোঁ। গোটেই অসম নহয়, ভাৰত নহয়, গোটেই ৱৰ্ল্ডৰ পৰাই মানুহে শ্ৰদ্ধাঞ্জলি জনাইছে। তেওঁৰ আজি শেষ। কিছু সময়ৰ পূৰ্বেই তেওঁৰ যিটো শেষ কৃতজ্ঞতা যিটো আছে, সেই কাজ সম্পূৰ্ণ হ'ব। বহুত মানুহৰ ভিৰ ইয়াত। তো আপোনালোকে ভিডিঅ'টো এটা শ্বেয়াৰ কৰি দিব। অন্তৰৰ পৰা দোৱা থাকিল যেন পৰম কৰোণাময় ঈশ্বৰ আল্লাহ যোনে যি মানে তেওঁক যাতে শান্তি দিয়ে, তেওঁৰ অন্তৰাত্মা যাতে শান্তি পায়, এইটোৱে কামনা কৰিছোঁ। আপোনালোকে বেছিকৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক। শ্বেয়াৰ কৰি দি এটা জনসমুদ্ৰ হ'ব লাগে শ্বেয়াৰত। আপোনালোকে শ্বেয়াৰ কৰি দিব। লাইভত আপোনালোকে চাই আছে। যিয়ে নহওক, আমি বহুত দুখ পাইছোঁ আৰু যিমানখিনি দুখ পাইছোঁ, এই দুখটো আৰু ক'ব পৰা অৱস্থাত আমি নাই। আপোনালোকে এটা শ্বেয়াৰ কৰি দিব ভিডিঅ'টো, যাতে গোটেই ৱৰ্ল্ডত মানে বিয়পি যায় যে আমাৰ অসমৰ এজন জুবিন, অসমৰ এজন কি ভাষাৰে আপোনালোকক ক'ম, এইটো কি আছিল তেওঁ, এইটো আমি ক'ব শেষ কৰিব নোৱাৰিম। তেওঁ কি আছিল আমাৰ কাৰণে, অসমৰ কাৰণে কি আছিল। তেওঁ যেনেকৈ কৈছিল যে এসপ্তাহ মোৰ কাৰণে বন্ধ হ'ব, গোটেই পৃথিৱীটো বন্ধ হৈ যাব, গোটেই ইণ্ডিয়াটো বন্ধ হৈ যাব। আজি 4 দিন হ'ল যি অৱস্থা হৈ আছে, আপোনালোকে গমাই পাইছে। তেওঁৰ এটা কথা সঁচা হৈছে। তেওঁ কৈছিল যে মই হিন্দু নহয়, মুছলমান নহয়, এনেকুৱা যে কৈছিল। আজি চাওক অসমৰ পৰিস্থিতি, গোটেই মানুহখিনি কোনোৱে হিন্দু মুছলমান কৰা নাই। আৰু আপোনালোকেও চাই আছে, চবেই চাহে মুছলমান হয়, হিন্দু হয়, যিকোনো জাতিৰ মানুহ চবেই শ্ৰদ্ধাঞ্জলি জনাইছে। মাদ্ৰাছাত শ্ৰদ্ধাঞ্জলি জনাইছে, চবেই ৰাস্তাত থিয় হৈ শ্ৰদ্ধাঞ্জলি জনাইছে। আপোনালোকেও ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আৰু আপোনালোকৰ যাতে কোনো ধৰণৰ বিৰূপ মন্তব্য যিখিনি আমাৰ অসমত আহিছিল, এইখিনি হ'ব নালাগে। কাৰণ তেওঁ এটা অসমৰ সম্পদ আছিল, ব্ৰেণ্ড আছিল অসমৰ। আৰু দ্বিতীয়বাৰলৈ জুবিন গাৰ্গ হ'ব বুলি মই কেতিয়াও নাভাবোঁ। দ্বিতীয়বাৰ কোনো জুবিনৰ দৰে কোনো মানুহ হ'ব পাৰিব বুলি মই অনুভৱ নকৰোঁ। আমাৰ এইখিনি বয়সত আমি দেখা পাইছোঁ তেওঁৰ নিচিনা অসমত কোনো মানুহ আজিলৈকে হ'ব পৰা নাই, ভৱিষ্যতে হ'ব নোৱাৰিব। এইটোৱে কথা। আৰু আপোনালোকক টোটেলি মই এটা কথাই কৈ আছোঁ, যিমানখিনি মানুহে চাই আছে, 700 মানুহ অলৰেডি চাই আছে মোৰ লাইভটো। আপোনালোকে যিমান পাৰে শ্বেয়াৰ কৰিব আৰু জয় জুবিন দা বুলি লিখি দিব। জুবিন দাক আমি মিছ কৰি আছোঁ। যিদিনাৰ পৰা শুনিছোঁ, প্ৰথমতেতো বিশ্বাসে কৰা নাই যে তেওঁ দুনিয়া এৰি গ'ল। তেওঁৰ মৃত্যুক আমি বিশ্বাসে কৰিব পৰা নাই। যেতিয়া নিউজটো পালোঁ, কনফাৰ্ম যেতিয়া আমাৰ CM ছাৰে যেতিয়া ক'লে তেওঁ আৰু দুনিয়াত নাই, তেতিয়া মনটো এনেকুৱা ভাঙি গৈছিল যে আপোনালোকক কৈ বুজাব নোৱাৰি। তো আপোনালোকে যিমান পাৰে জুবিন দাক আমি মিছ কৰি আছোঁ। জুবিন দা আমাৰ হৃদয়ত থাকিব। জুবিন আছিল, আছে আৰু থাকিব। কোনোদিনো আমাৰ অন্তৰৰ পৰা ওলাই নাযায়। আৰু এইটো কাৰণে আজি যিহেতু তেওঁৰ এইটো চাওক, এতিয়া অসম আৰক্ষীয়ে তেওঁক সম্বোধন কৰি আছে। আপোনালোকে ভিডিঅ'বোৰ চাই থাকক আৰু শ্বেয়াৰ কৰি দিব। কিন্তু আৰু যিমান মানুহে চাই আছে, আপোনালোকে আই লাভ ইউ জুবিন দাদা লিখি দিয়ক। জুবিন দা আই লাভ ইউ জুবিন দা লিখি দিয়ক। জুবিন দাৰ জয় হওক, জুবিন দাৰ অন্তৰাত্মাই যাতে শান্তি পায়, এইখিনি আপোনালোকে কমেণ্টত লিখক আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব। আৰু যিমান পাৰে মনৰ যিখিনি কথা আছে আপোনালোকে কমেণ্ট বক্সত জনাই যাব বুলি আশা ৰাখিছোঁ। কিমান দুখ যে পাইছোঁ আমি, অন্তৰাত্মাত কিমান দুখ পাইছোঁ, এইটো আমি কৈ বুজাব নোৱাৰিম। আমাৰ দেশৰ সম্পদ, এটা ব্ৰেণ্ড আছিল, ব্ৰেণ্ড। আপোনালোকে কি ক'ম, অন্তৰৰ আজি ক'বলৈ ভাষা নাই। আপোনালোকক কি বুলি বুজাম। আপোনালোকে চাই আছে, 3-4 দিনৰ পৰা আপোনালোকে অসমৰ পৰিস্থিতি চাই আছে। আমি
কি কম ভাষা নাই আৰু অসহনীয় এটা বেদনা আমাৰ অন্তৰত এইটো আজি লাগি গ'ল।